হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া পাপাই উঠাই লৈ আহিছে পুখুৰীৰ পৰা মাছ, আৰু এয়া কাটি বাছি দিলে। এতিয়া মই মাছখিনি ফ্ৰাই কৰিম। এয়া আলহীৰ বাবে প্ৰস্তুতি চলি আছে। আজি মা আৰু পাপা মাক য'ত তুলি দিছিলে মাক বাপেক কৰি, মামা ঘৰ আইতা ককাহঁত আহিব আজি মাক ৰেষ্ট দিছোঁ। এতিয়া মই ৰন্ধা বঢ়াত লাগি গৈছোঁ আৰু ইফালে মাছ ফ্ৰাই কৰি আছোঁ। মাছটো ফ্ৰাই কৰি বাৰু ভালে পাওঁ, কিন্তু মাছটো নুফুটিলেই হ'ল। আৰু ইফালে ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি ল'লোঁ। দেখিছেনে, অলপো ভঙা নাই। এনেকৈ ঘৰত আলহী আহিলে বিশেষকৈ মাৰ কাৰণে বেছি কষ্ট হয়। ভাত পানী ইখনৰ পিছত সিখন ৰান্ধি থাকিব লাগে। সেইকাৰণে কৈছোঁ আজি মাক মই ৰান্ধিম। মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া আকৌ দিছে নাৰিকল ৰুকি পিঠা বনাব লাগে বোলে। আজিয়ে চবখিনি কৰিছোঁ আৰু নাৰিকলৰ লাৰুৱেই হওক বা পিঠাই হওক, এনেকৈ বনাবৰ কাৰণে ইমান যে নাৰিকল পাৰিব দিগদাৰ হয় মানুহ বিচাৰি। আৰু ইফালে যোৱাকালি সন্ধিয়াই পিঠাগুড়ি খুন্দি থোৱা হৈ আছিলে, নাৰিকল নাই কাৰণে বনোৱা নহ'লে। এতিয়া আকৌ বনাবলৈ লৈছোঁ। এয়া চেনি সানি পেলাই নাৰিকলখিনি ধুনীয়াকৈ মিলাই লৈছোঁ মই। এতিয়া পিঠা বনাইহে কথা আৰু। এয়া মোৰ পিঠা হৈ গৈছে ধুনীয়াকৈ, দেখিছেনে। এতিয়া আৰু গৰমে গৰমে খোৱাহে কথা, নহয়নে? এয়া চাওক, ফাইনেলি মোৰ পিঠাখিনি হৈ গ'ল বনাই। আৰু ইফালে আলহীক তৰমুজ অলপ কাটি দিছোঁ, যিহেতু গৰমত আহিছে। আৰু ইফালে মোৰ মছলা পাতিখিনি যোগাৰ কৰি লৈছোঁ। এয়া জালুক দুটামান টাৱাখনত গৰম কৰি, আৰু ইফালে কি ষ্টাৰ মছলা নাজানো বাৰু। আৰু এয়া জলকীয়া দুটামান লৈছোঁ টাৱাত গৰম কৰি। এয়া মায়ে আনি দিছে আলহীক জলপান, বৰা চাউলৰ গাখীৰ আৰু লগতে গুড়। মই যে পিঠা বনাইছিলোঁ তাৰ লগত মায়ে চাহো দিলে। মই ভিডিঅ' কৰাই নহ'ল, পাহৰিয়ে থাকোঁ আৰু। এয়া হাঁহৰ মাংস মছলা পাতি দি পেলাই গোটেইখিনি মেৰিনেট কৰি পেলাই থৈ দিছোঁ মই। তাৰপিছত ইফালে শাক কাটি দিছে মায়ে, ৰঙালাও আৰু আলু এনেকৈ বোলে বনাব লাগে ইয়াৰ লগত। আৰু ইফালে আমাৰ মাংস ভাজিকণ হৈ গৈছে ধুনীয়াকৈ। ভাজিকণ হোৱাৰ পিছত এয়া বনালোঁ মাছ আৰু বিলাহী। ভিডিঅ' কৰা নহয় বাৰু। এয়া ভাত বাঢ়িছে বৰমাই, এয়া দেখিছে আপোনালোকে সজাই আছে। এয়া আলহীয়ে খোৱা বোৱা আৰম্ভ কৰি দিছে আৰু। ড্ৰয়িং ৰুমতে দিয়া হৈছে, ডাইনিঙত নগ'লে, ডাইনিং নালাগে বুলি ক'লে। অলপ ওচৰৰে আলহী যিহেতু, যেনেকৈ ভাল পায় তেনেকৈ দি দিছোঁ আৰু। আৰু ইফালে লাষ্টৰ পাৰ্টিটো ভাত খাই আছে। এয়া দেখিছে, কলপাততে ভাত খাইছে। কৈছে নিজে কাটি লৈ আহিছে দেই এয়া কলপাত, সিহঁতে বোলে কাঁহী নাখায়। এয়া কলপাততে ভাত খাইছে, নিজে কাটি আনি পেলাই। কলপাতত ভাত খাব পাই কি ফূৰ্তি। আৰু ইফালে আমাৰ বৰমাক দেখুৱাম দেই, কেমেৰা দেখিলে লুকাই ফুৰে। আৰু ইফালে আলহী পঠিয়াই লৈ মামাহঁতৰ ঘৰৰ পৰা কি আনিছিলে আপোনালোকক দেখুৱাইছোঁ দেই। এই আইতাহঁতৰ ঘৰত ছজনা আছে যিহেতু, ছজনা লৈ আহিছে। আকৌ এয়া অলপ পিঠা আৰু লাড়ু লৈ আহিছে। এয়া বেঙেনা, এয়া বিস্কুটো লৈ আহিছে বাৰু। আৰু এইবিলাক পাণ লৈ আহিছে আইতাই, তো বিস্কুট লৈ আহিছে আমাৰ বৰমাই। এয়া পিঠা লৈ আহিছে নাৰিকল দি পেলাই, মই এটা খালোঁৱেই। আকৌ এয়া নাৰিকল আৰু চুজি লাড়ু, তাৰপিছত এয়া বৰা চাউলৰ তেল পিঠা। পিঠা খোৱা আড্ডা চলি আছে। আকৌ এইজনী চাওকচোন, পিঠা নাখায় বোলে সি, একদম পুৰা ফেৰ পাতি আছে।